কিন্তু নামটো লৈ গ'ল জানো নাম ক'ত থৈ গ'ল নাম ভাগৱতত থৈ গ'ল ভকতৰ মুখত থৈ গ'ল ভকতৰ হৃদয়ত থৈ গ'ল হয়নে বাৰু নাম তেওঁ কিন্তু লগত লৈ যোৱা নাই এটো কাৰণে অক্ষৰ এই তিনি সনাতন ব্ৰহ্মৰ শুদ্ধ তত্ত্ব যি হৃদয়ত প্ৰতিপালন কৰি ভগৱত ৰূপ চিন্তনেৰে সৈতে ভগৱান কৃষ্ণক একান্তভাৱে ভকুতি কৰে সেয়া হ'ল শুদ্ধ ব্ৰহ্ম শুদ্ধ ব্ৰহ্ম কোন ভগৱন্তৰ ভকত সেইটো কাৰণে ভকতৰ সংলৈ বৈষ্ণৱৰ সংলৈ ভগৱান কৃষ্ণক কিমতে ভকতি কৰিব তোমাত হৰিয়ে মই মোহমতি নাজানো তাৰ উপায়ী ৰাম ৰাম তেওঁ ভক্তি কৰিব আমি নাজানো আমি উপায়ও পোৱা নাই কিন্তু আমি যে তেওঁক স্মৰণ কৰিবলৈ তেওঁৰ অকণমান কৃপা পাইছো সেইটো কাৰণে ভক্তি যোগত ভগৱান কৃষ্ণৰ স্মৰণ ভগৱান কৃষ্ণৰ উপাসনা জ্ঞান মাৰ্গতকৈ শ্ৰেষ্ঠ বুলি দেখুওৱা হৈছে হে অদৃশ্য চিন্তন জ্ঞান অতীব সংকৰ ও দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট হে পুৰুষৰ দেহ মান নাহি যাৰ হে মোক ভক্তি কৰি সুখে তৰয় সংসাৰ আনক নভজি হুৱে অনন্য শৰণ কায় বাক্য মনে ভজে মুহুৰ চৰণ মুত উৰ্পি কৰ্ম কৰে নজানয় আন এ ঘোৰ ৰূপ সংসাৰত মই কৰো ত্ৰাণ অৰ্জুনক ক'লে কৃষ্ণই কিন্তু ৰহস্য হে অৰ্জুন জ্ঞান মুখ পোৱাৰ উপায় হয় কিন্তু জ্ঞান মাৰ্গটো তোমাৰ কাৰণে নহয় তোমাৰ দৰে মোৰ একান্ত চৰণৰ শৰণ লৈ কায় বাক্য মন মুখ তৰ্পণ কৰি যি অনন্যভাৱে মোক ভজিছে অনন্যভাৱে ভজাটো কি মুখেৰে ক'লেই নহ'ব প্ৰভু এই কাইটো মোৰ নহয় তোমাৰ হা মুখেৰে ক'লে নহ'ব যে এই কাইটো মোৰ নহয় তোমাৰ হয়নে মুখেৰে ক'লে কিয় নহ'ব এই কাইটো তোমাৰ বুলি কোৱাৰ লগে লগে এই কাইটোৰ সৌন্দৰ্য অহংকাৰ এইবিলাকৰ পৰা মুক্ত হ'ব লাগিব এইটো মোৰ বস্তুৱেই নহয় এইটো মোৰ মালিকেই নহয় যদিও ই মোক ধাৰণ কৰি আছে হয়নে ইয়াৰ লগত মোৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই গতিকে দেহৰ অভিমানটো আঁতৰ কৰিব লাগিব দেহৰ অভিমান সৌন্দৰ্যৰ অভিমান সেইটো কাৰণে অনন্যভাৱে শৰণ লোৱাৰ কথা কৈছে অনন্যভাৱে শৰণ লোৱাৰ কথাটো কিয় ক'লে কায় বাক্য মন ভগৱন্ত কৃষ্ণ তৰ্পণ কৰি যে আজিৰ পৰা আৰু মই মুক্ত বোলে কি মোৰ এই তিনিটা বস্তু আজিৰ পৰা তোমাৰ হৈ গ'ল কায় বাক্য আৰু মন সেইটো কাৰণে অৰ্জুনে কৃষ্ণক কৈছে যে হে ভগৱান তুমিনো মোক কি দিয়া নাই অস্ত্ৰ দিছা ৰথ দিছা সংগ দিছা সান্নিধ্য দিছা গুৰু হৈ মোৰ সুখ সন্তাপ সমস্ত দূৰ কৰি দিছা কিন্তু মোৰ চোৱাচোন বোলে কি হাতেই খালি একোৱেই নাই তোমাক দিবলৈ মোৰ হাতত কিয় মোৰ হাতত যে তোমাক দিবলৈ একো বিচাৰি পোৱা নাই হে প্ৰভু মই কি দিম এতিয়া তোমাক তেতিয়া ভগৱান কৃষ্ণই কৈছে মোক বহুত সা সম্পত্তিৰ দ্ৰব্য কাৰণ দি কোনেও সন্তুষ্ট কৰিব নোৱাৰে কি দিবলৈ ক'লে অমুত মাত্ৰ সদা দিয়াম
ভক্ত হোৱা সৰ্বক্ষণ হে মোকে পূজা মাত্ৰ মোকে ক নমস্কাৰ হে তোমাত কহিলো ততবাণী হে পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ অৰ্জুনক কি বুলি ক'লে তুমি মোৰ সখী তুমি মোৰ সখা বোলে কি মই পৰম ব্ৰহ্ম তুমি মোৰ অংশ শুদ্ধ ব্ৰহ্ম মই পৰম পিতা তুমি মোৰ অংশ বোলে কি শুদ্ধ জীৱ তুমি জীৱ ব্ৰহ্ম আৰু মই হলো পূৰ্ণ ব্ৰহ্ম এই জীৱ ব্ৰহ্ম হিচাপে তুমি মোৰ অংশ সেইকাৰণে তোমাৰ মোৰ সম্বন্ধটো কি সখা ধৰ্ম মোৰ লগত মই যি ৰাখিছো তোমাকো সেইখিনিকে দি পঠিয়াইছো মোতকে কম মই তোমাক কৰি দিয়া নাই কিন্তু তুমি কি দিয়া গুণৰ বস্তুবিলাক তুমি মোক নিদিবা গুণত যিটো বস্তু নাই তোমাৰ সেইটো বস্তু দিয়া গুণত কি নাই আমাৰ মনটো নাই সেইটো কাৰণে মনটো আটাইতকৈ চঞ্চল বহি আছে ইয়াত ভাবি আছে ঘৰৰ কথা হয়নে বাৰু আছে ঘৰত ভাবি আছে গীতা পাঠলৈ কিয় গৈ ভগৱান কৃষ্ণৰ কথা নুশুনিলো ভগৱান কৃষ্ণৰ কথা ইয়াত বহি আছে ঘৰত বা কি হৈছে সেই কথা চিন্তা কৰি ঘৰত বহি আছে আকৌ কি কৰি মই গীতা পাঠ অনুষ্ঠান ভাগলৈনো কিয় নগলো ঘৰতেনো কিয় এলাহতে বহি থাকিলো হয়নে বাৰু ইয়াত থকা জনে সংসাৰ পালে তাত থকা জনে কৃষ্ণক পালে নাপায় সেইটো কাৰণে অৰ্জুনক কৈছে মোক মনটো দিয়া তুমি বেলেগ বস্তু দিব নালাগে বোলে কি মোৰ অৰুণ চৰণৰ জ্যোতিৰ ফালে তুমি চাই থাকা বোলে কি মোৰ চৰণত তুমি জ্বলি আছা কোন জ্বলি আছে অৰ্জুনে জ্বলি আছে মোৰ চৰণৰ আশীৰ্বাদ বিলাক মই কাক দিম ভগৱান কৃষ্ণ কাক দিব ভকতক দিব হয়নে বাৰু আৰু তাৰ পৰা কিয় বঞ্চিত হৈ আছো আমি তেওঁৰ চৰণত মনটো দিয়া নাই তেওঁ চৰণৰ নিকট হবলৈ বিচাৰিছো কিন্তু তেওঁক আমি মনটো দিব পৰা নাই নে বাৰু ভক্তি যোগ এই মন দিবই লাগিব মনটো দিবই লাগিব আৰু আমি এটা কথা সদায় স্মৰণ কৰি ৰাখিব লাগিব যতে নাথাকো হৃদয়ত সেই ভাৱটো থাকিব লাগিব যে হে প্ৰভু মইহে অন্ধ একো নেদেখো তুমিতো চাই আছা ন মইহে মায়া আৰু মোহত অন্ধ হৈ একো নেদেখা হৈ আছো তুমি সূৰ্য হৈ পোহৰ হৈ চাই আছা তোমাৰ কি অবিদিত আছে হয়নে বাৰু ঈশ্বৰে সকলো দেখি থাকে আৰু সকলো জানি থাকে কিয়নো তেওঁ অন্তৰ্যামী হৰি তেওঁ নক্ষত্ৰৰ মাজত আছে নহয় সূৰ্য হয়নে বাৰু গতিকে এই বিভূতিৰ তত্ত্বৰে তেওঁ আমাক বুজাইছে কি বুজাইছে আন্ধাৰ তোমাৰ কাৰণে মোৰ কাৰণে কি মোক আন্ধাৰটো বিচাৰি পাবা বোলে কিয় মই যে জ্যোতি মই যে পোহৰ মই যে প্ৰকাশ মই যে ৰহস্য সেইটো কাৰণে বিশ্বৰূপ দৰ্শনতকৈ আনন্দ কি ভক্তি যোগ
ভক্তিতকৈ ৰসমে আৰু শ্ৰেষ্ঠ বস্তু একো নাই। হে মূত্ৰই অৰ্পি কৰ্ম কৰে নজানয় এই ঘোৰ ৰূপ সংসাৰত মই কৰো ত্ৰাণ। হে আকে জানি ধনঞ্জয় হে নকৰিবা ভয়। হে কোন ধৰ্ম বহু লোক নজানয়। হে ধনঞ্জয়, ধনঞ্জয় মানে কি? যি ধনক জয় কৰিব পাৰে। অৰ্জুনৰ এটা নাম ধনঞ্জয়। কেশৱে ধনঞ্জয় বুলি সম্বোধন কৰিছে। কিয়? আৰে কৃষ্ণ ধনক জিনিলে। কৃষ্ণ ধনক জিনাটো কত লক্ষ লক্ষ জীৱনৰ সাধনা, হয়নে? অৰ্জুনে কেনেকে জিনিলে কৃষ্ণ ধনক? ব্ৰহ্ম মুহূৰ্ততে যাত্ৰা কৰিলে, কৃষ্ণ কৃষ্ণ নাম স্মৰণ কৰি। কলৈ? দ্বাৰকালৈ। ঐ যিজনে সদায় ইষদ ইষদ হাঁহি থাকে, সকলোৰে ফালে চাই থাকে, হয়নে? সেইদিনাখন সেইজন কপট নিদ্ৰাত বিভোৰ হৈ আছে। নালাগে দুখ, নালাগে। এতিয়া অহংকাৰটো হ'ল অজ্ঞান। অজ্ঞানত কৃষ্ণ কি হৈ থাকে? জড় হৈ থাকে। সেইটো কাৰণে দুৰ্যোধন গৈ পোৱালৈকে কৃষ্ণ চেতনা নাই, টোপনি। অৰ্জুনতকৈও আগতে গৈছে কোন? দুৰ্যোধন। কিয় আগতে গৈছে অৰ্জুনতকে? অহংকাৰ বিলাক সদায় একো পাকত থাকে। অহংকাৰ বিলাক সদায় এখোজ আগত থাকে, পাছ কৰিব নিবিচাৰে, হয়নে? কেশৱে কি বিচাৰে? সমস্ত অহংকাৰৰ পৰা মুক্ত হৈ যাব লাগিব। বোলে কি? মই ব্ৰহ্ম, পৰম ব্ৰহ্ম। পৰম ব্ৰহ্মৰ ব্ৰহ্মময় মুহূৰ্তটো কি? তুমি ঘৰৰ পৰা যাত্ৰা কৰোঁতে মোক স্মৰণ কৰিব লাগিব। মোৰ ওচৰত আহি মোক স্মৰণ কৰিলে নহ'ব। ক'ত স্মৰণ কৰিব লাগিব? গৃহৰ পৰা তুমি মোৰ ওচৰলৈ আহোঁতেই, দ্বাৰকালৈ আহোঁতেই তুমি মোক স্মৰণ কৰি আহিব লাগিব। সেইটো কাৰণে অৰ্জুনে গৃহৰ পৰা ওলাওঁতেই ধৰ্মৰাজ যুধিষ্ঠিৰৰ বাক্য ৰাখি হাত নমস্কাৰ কৰি হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ, কৃষ্ণ কৃষ্ণ বুলি কৈ 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 দ্বাৰকাধীশৰ শয়ন কক্ষৰ এই চৰণৰ ওচৰ পাই গ'লগে। তাৰ আগতেই কিন্তু সীতানত থোৱা চকীত মই বৰ ভাৱত কিন্তু দুৰ্যোধন বহি আছে, হয়নে? দুৰ্যোধন বহি আছে হয়, কিন্তু কৃষ্ণ কি হৈ আছে? দুৱাৰ খুলি থোৱা আছে, কিন্তু কৃষ্ণ নাক গজাই আছে, হয়নে বাৰু? কৃষ্ণ কিয় টোপনি গৈ আছে? দুৰ্যোধনে যাওঁতেই ভাবি গৈছে, এই মাখন চোৰ ৰাখাল বালক, এই কূটনীতিৰ ভঁৰাল, এই পাণ্ডৱক ভাল পোৱা, আমাৰ কৌৰৱক বেয়া পোৱা, এই কৃষ্ণক যদি কেনেবাকে মূৰ ফলীয়া কৰি ল'ব পাৰো, পাণ্ডৱৰ আৰু নিস্তাৰ নাই। কৃষ্ণৰ নাম কিন্তু স্মৰণ কৰা নাই। এই যে কপট কৃষ্ণ, আমাক বেয়া পোৱা কৃষ্ণ, কেৱল কৌৰৱক হিংসা কৰা এই চাতুৰ কৃষ্ণ, এই কৃষ্ণক আজি মই পাণ্ডৱে ধৰাৰ আগতেই শয়নতে ধৰিমগে। শয়নতে ধৰিলেগে, কিন্তু ঠিকেই হ'ল, কিন্তু কপট নিদ্ৰা কৃষ্ণৰ, হয়নে? চকু মেলি চায়ে দেখিছে অৰ্জুনে কৃষ্ণৰ অৰুণ চৰণত ধৰি শিৰ স্পৰ্শ কৰি শুনি পেলাই কৈছে, হে কেশৱ, এই তোমাৰ চৰণ স্পৰ্শ কৰি তোমাৰ আশীৰ্বাদৰ ভাগ ল'ম বুলি আহিছো। আৰু দুৰ্যোধনে চকীখনৰ পৰা উঠি কৈছে, মই তোমাতকে বহুত সময় আগতে আহিলো।
কৃষ্ণই কৈছে মোৰ ওচৰলৈ কোন আগত আহিছে সেয়া মোৰ বিচাৰ নহয় হয়নে মোৰ বিচাৰ হ'ল মই প্ৰথমতে চকু মিলি কাক দেখিলো বিশ্বদৰ্শনৰ আগৰ হয়নে মই প্ৰথমতে কাক দেখিলো এইটোহে মোৰ কথা কাক দেখিলে অৰ্জুনক দেখিলে হয়নে নহয় অৰ্জুনক দেখাৰ কাৰণটো কি দুৰ্যোধনকনো কিয় নেদেখিলে দুৰ্যোধনকো বেয়া নাপায় হয়নে কৃষ্ণই কৈছে বোলে মই অহংকাৰ বিলাকক নেচাওঁ বৰকে মই ভকতিৰ ভাৱত থকা ভকতজনকহে চাওঁ এতিয়া এই কৃষ্ণৰ নাম লৈ লৈ কৃষ্ণক কি কৰিলে কৃষ্ণক জিনি দিলে অৰ্জুনে যে সখা মই যুদ্ধৰ কাৰণে সহায় বিচাৰি আহিছো যে কৃষ্ণই কৈছে যে মোৰ প্ৰথম মই যিটো যুদ্ধত দিম এইটো প্ৰথম খোজাৰ সুযোগ দিছো মই অৰ্জুনক মই প্ৰথমতেই দেখিলো কৃষ্ণ ধনক কোনে জিনিলে নামটো ধনঞ্জয় হ'ল কৃষ্ণ ধনক জিনাটো ইমান সহজ কথা নহয় আৰু কৃষ্ণই কাকো বিমুখ নকৰে অৰ্জুনক দিছে আৰু কৈছে যে দুটা বস্তু মই কুৰুক্ষেত্ৰৰ যুদ্ধৰ কাৰণে আগবঢ়ালো বোলে এটা মই নিজে মই যাম কিন্তু মই অস্ত্ৰ নধৰো মই যুদ্ধত অস্ত্ৰ নধৰো আৰু মই অস্ত্ৰ শস্ত্ৰ নিনো আৰু এটা বস্তু মোৰ সৈতে সমান শক্তিশালী বোলে কি এক ঐক্যহীনী নাৰায়ণী সেনা তেওঁলোকৰ হাতত কিন্তু অস্ত্ৰ শস্ত্ৰ সমস্ত থাকিব নাৰায়ণী সেনাৰ হাতত অস্ত্ৰ শস্ত্ৰ থাকিব কিন্তু কৃষ্ণৰ হাতত অস্ত্ৰ শস্ত্ৰ নাথাকে তেতিয়া অৰ্জুনক ধৰ্মৰাজ যুধিষ্ঠিৰে কৈ পঠিয়াইছে কৃষ্ণই কিন্তু তোমাক চলনা কৰিব বোলে কি বুলি চলনা কৰিব যুদ্ধ নকৰো বুলি ক'ব অস্ত্ৰ নধৰো বুলি ক'ব মোৰ হাতত একো নাই বুলি ক'ব তুমি মুঠতে এটা কথাই খামুচি ধৰিবা বোলে কি যুদ্ধত সহায় তুমি হ'ব লাগিব তেওঁ কি লৈ আহে কি থৈ আহে তুমি সেইবোৰ একো নাচাবা সহায়টো কেৱল তুমি হ'ব লাগিব সেইবাকে ক'বা অৰ্জুনেও ধৰ্মৰাজৰ বাক্য ৰক্ষা কৰি আৰু কৃষ্ণক কৈছে এই কেশৱ মোক যুদ্ধত একো নালাগে কেৱল তোমাক লাগে নে দুৰ্যোধনে এক ঐক্যহীনী নাৰায়ণী সেনা অত্যন্ত সন্তুষ্ট হ'ল বোলে কিয় অস্ত্ৰ নোহোৱা কৃষ্ণ যুদ্ধত এনেই সজাই থোৱাতকে অস্ত্ৰ শস্ত্ৰৰে সৈতে সুসজ্জিত এক ঐক্যহীনী নাৰায়ণী সেনাই মোৰ কাৰণে যথেষ্ট সম্পত্তি কাৰণ নাৰায়ণী সেনাবিলাকো কৃষ্ণৰ সমান বলৱান সমকক্ষ কৃষ্ণৰ সমান হয়নে বাৰু নাৰায়ণী সেনাৰ তত্ত্বটোনো কি আমি সেইটো বুজিব লাগিব হয়নে কৌৰৱৰ ভালে 10 ঐক্যহীনী লোক আছে কৃষ্ণই কিমান দিছে এক ঐক্যহীনী 11 হলনে হয়নে 10 ঐক্যহীনী হল আমাৰ দশ ইন্দ্ৰিয় দুৰ্যোধনৰ লগত আছেই হয়নে 11 নম্বৰ ঐক্যহীনীটো হল কৃষ্ণ নিজে বোলে কি তোমাৰ মনৰ মাজত সোমাম মন ইন্দ্ৰিয় মই তোমাৰ মনৰ মাজত সোমাম বোলে কি গোটেই কৌৰৱৰ বংশটোক যুদ্ধ ক্ষেত্ৰত কেৱল মোৰ অহংকাৰখিনি দিম এনেকে আমাৰ 11 ঐক্যহীনীক পৰাভূত কৰিবি তহঁতৰ 7 ঐক্যহীনী ধূলিষ্ঠাত কৰি দিব কোনে জীৱন ধৰি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি হস্তিনাপুৰৰ সিংহাসন ৰক্ষা কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈ থকা মোৰ পিতামহ ভীষ্ম ধূলিষ্ঠাত কৰি দিব পাণ্ডৱক কোনে অস্ত্ৰ শিক্ষাৰ সৈতে আচাৰ্যৰ আসনত বহি থকা মোৰ দ্ৰোণাচাৰ্যই কোনোদিন কাৰো ওচৰত কৃপা ভিক্ষা নকৰা
কৃপাৰ প্ৰাৰ্থী হৈ মোক কৃপা দান কৰিব বিচৰা মোৰ গুৰুস্বৰূপ আচাৰ্য কৃপাচাৰ্যক কোনে পৰাভূত কৰিব পাৰিব হয়নে ভগৱান কৃষ্ণ কৃপাময় দুৰ্যোধনৰ আচাৰ্যজন কি কৃপাচাৰ্য যি আধা কৃপাহে কৰিব পাৰে আধৰুৱা কৃপাৰ আচাৰ্যজনক কৃপাচাৰ্য বুলি কোৱা আধৰুৱা কৃপাৰ আচাৰ্য সেইটো কাৰণে কৃপাচাৰ্য যুদ্ধৰ অন্তিমতো বধ নহয় আকৌ দেই ভগৱান কৃষ্ণ সেই বস্তুটো ৰাখিছে হয়নে বাৰু তুমি পূজা ভাগ পাতা তুমি ধনী হবা তুমি ভাল পূজা পাতল ভাগ পাতা তুমি মানি হবা হয়নে না ইয়া আধৰুৱা কৃপা বাচিলে এই দুজনে তিনিজনে কৃপাচাৰ্য কৃতবৰ্মা আৰু অস্বস্থমা বাচিলে যদি অৱস্থা নহয় এইকেইটা অবৈধ বস্তু এইকেইটা অবৈধ এইকেইটা থাকিবই হয়নে বাৰু গতিকে এতিয়াও আমাৰ আধৰুৱা কৃপা কৰিব বিচৰা আচাৰ্য নাই জানো হা পূজা পাতল বলি বিধান কৰিবলৈ কৈ ফুৰাবিলাক আধৰুৱা কৃপা নহয় কি পূৰ্ণ কৃপা কোনে কৰিব পাৰে গুৰুৱে কৰিব পাৰে গীতাই কৰিব পাৰে ভাগৱতে কৰিব পাৰে ভগৱান কৃষ্ণই কৰিব পাৰে হয়নে বাৰু ভক্তি যুগৰ তত্ত্বৰে ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক এটা বুজাইছে যে তুমি মোক তোমাৰ মনটো দিয়া তোমাৰ প্ৰাণটো দিয়া হা তুমি আৰু মই অভিন্ন উপলব্ধি কৰিবলৈ অভ্যাস কৰা হে আকে জানি ধনঞ্জয় নকৰিবা ভয় এ কোন ধৰ্ম বহু লোক নাজানয় এ ধৰ্ম অধৰ্মক জানে এ লয়া মোক ৰীতি এ অসংগে নজানে প্ৰভু পবিত্ৰী নিবৃত্তি মোৰ পবিত্ৰ আৰু নিবৃত্তি দুটা মাৰ্গ বেদত আছে তাকো সেইবিলাকৰ সংগ যি লৈছে কিহে জানিব যি সংগ লোৱা নাই সি পবিত্ৰও নাজানে নিবৃত্তিও নাজানে এ পবিত্ৰী নিবৃত্তি যদি জানে কত লোক এ কোটি কোটি খাময় নদে ওটা বোলে মোক এ দেৱৰ লগত মিশ লাই পূজা কৰে এ বহু লোক নজানয় মই সেই ঈশ্বৰে এই ঈশ্বৰ বুলিয়া জানে যদি কত লোক সজোহ পালোহ সংহাৰোহ তিনিও লোক হে অৱতাৰ ধৰি ভাৰ হৰু পৃথিৱীৰ অনিৰাকাৰ বুলি মোক নজানে বিশ্ব মই অৱতাৰবিলাক আকাৰত লৈ লৈছো হে অৰ্জুন বোলে কি আকাৰত মই বিষ্ণুৰ মায়াৰ অৱতাৰবিলাক লৈ লোৱাৰ কাৰণে মই যে গুণৰ তত্ত্বৰ অতীত গুণাতীত মই যে নিৰ্গুণিত নাজানে সেইটো কাৰণে কি কৰে গণেশ পূজা ইন্দ্ৰ পূজা হয়নে বৰুণ পূজা কাৰ্তিক পূজা শিৱ পূজা এই দেৱতাবিলাকক পূজা কৰাত লাগি যায় বোলে কি বোলে এইবিলাকক পূজা কৰিলে কৃষ্ণ পূজা হ'ব মানে বাৰু এয়া পবিত্ৰী হয়নে পবিত্ৰী অনুসৰি পূজা কৰাটো আমাক গীতা শাস্ত্ৰই কোৱা নাই এই পবিত্ৰীবিলাকৰ পৰা তুমি তোমাক নিজক মুক্ত কৰা কলৈ যোৱা নিবৃত্তিলৈ যোৱা নিবৃত্তিটো কি নি হল ভগৱানৰ নাম বস্তু নিৰ্গুণ বস্তু কিন্তু গীতা ভাগৱত শাস্ত্ৰৰ ঈশ্বৰ তত্ত্বৰ যোগেদিহে আমি ঈশ্বৰৰ ভক্তিৰ পথটো অনুসৰণ কৰিব লাগিব এয়া হল নিবৃত্তি এ যিটো জনে মোহক বুলয় সৰ্বাত্মক
অদ্বৈত নিৰ্গুণ ব্ৰহ্ম জগত ব্যাপক সৰ্বাত্মক ইংৰাজীত কি বুলি কোৱা হয় এবছলুট পৰম তত্ত্ব যিটোতকৈ আৰু শীৰ্ষ তত্ত্ব নাই অৰ্থাৎ সৃষ্টি স্থিতি লয় এই তিনি কাৰ্য কাৰ দ্বাৰা হৈ থাকে ভগৱন্ত প্ৰভু কৃষ্ণৰ দ্বাৰা হৈ থাকে যে কৃষ্ণক উপাসনা কৰিলে আৰু কাকো বেলেগে উপাসনা কৰাৰ প্ৰয়োজন নাই তেৱেই সমস্ত দেৱতা সমস্ত দেৱ দেৱী এই সকলোবিলাকৰ তেওঁ পিতৃ সেইটো কাৰণে সম্পত্তি কোনে দিব লাগিব ভেটি পিতৃয়ে দিব লাগিব চহিও পিতৃয়ে কৰিব লাগিব হ'লে বেচিব নোৱাৰে সেইটো কাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ এই পুত্ৰ দেৱতাবিলাকৰ নাম লৈ আমি তেওঁলোকক বজাৰ কোনো প্ৰয়োজন নাই সেইবিলাকৰ লগত মোৰ মিহলি নকৰিবা বোলে কিয় মিহলি নকৰিবা মই এই কৃষ্ণ সূৰ্য মই সকলোকে পোহৰ কৰি প্ৰকাশ কৰি আছো আকৌ মোক প্ৰকাশ কৰিবৰ কাৰণে তুমি সেই জোন তৰাবিলাকৰ সহায় ল'ব নেলাগে এই সংসাৰত পানী যতেক আশ্ৰয় অজীৱ ৰূপ অংগ ধৰি সংসাৰ ভ্ৰময় ও বিদ্যায়াৱৰে জীৱ গুণৰ সংগত মোক নজানে সে জানাই সিখিনি তত এ যাৰ পুঞ্জ পুণ্যশয় আশয় পূৰ্ব অ সেই জ্ঞানে গতি ভজি পাৱে ঈশ্বৰ নহলে নাপাব ঐ এই কৰ্মে গতি পালে কহিলো তোমাক এই সহস্ৰ মধ্যত গতি কোন চিত্তাত নিশ্চয় জানা সখীয়েহি ব্ৰহ্মাণ্ড ভিতৰ তাৰ মধ্যে যত পানী আছে নিৰন্তৰ এই সহস্ৰ মধ্যত যদি একে গতি পায় এ তবু কত মুক্ত হৈ লেখ জোখা নাই কৃষ্ণই সংখ্যাটো দেখাইছে কি সংখ্যা দেখাইছে তেওঁ উদ্ধাৰ কৰি দিয়া জীৱৰ সংখ্যাটো দেখাইছে বোলে কিয় দেখাইছো কিমান কোটি কোটি জীৱ এই জগতলৈ আহিছে তাৰ সীমা নাই সেই কোটি কোটি জীৱৰ মাজত লক্ষজনে হাজাৰজনে শতজনেহে মোক ভজে বাকীখিনিয়ে ভজিবলৈ মোৰ অনুমতি নাই পোৱা তেওঁৰ অনুমতি লাগিব আজ্ঞা লাগিব কেহুজনে পায় এই কথাটো আমাক এতিয়া কৈছে যে সহস্ৰ মধ্যত যদি একে গতি পায় হাজাৰজনৰ মাজত যদি সকলোৱে একেটা গতি পালে প্ৰভুকতো মুক্ত হৈ লেখ জোখা নাই তথাপিতো কিমাননো মুক্ত হৈছে তাৰো লেখজোখ নাই চিত্ত বুদ্ধি মন মুত নিবেদিলা যাৰ শীঘ্ৰে পাৱৈ মুহুক বিলম্ব নাহিৰা যোগ অৰ্থটো স্বয়ং শ্ৰীকৃষ্ণই নিজৰ হেৰি হিচাপে ঈশ্বৰ হিচাপে অৰ্জুনক ইমানখিনি 18 অধ্যায় ক'লে ভকত বা বৈষ্ণৱ একো এটা হ'ব যে নোৱাৰিলে তেখেত তাৰ অৰ্থটো কেলে তেখেত ভকত বৈষ্ণৱ হ'ব নালাগে নহয় অৰ্জুন কৃষ্ণ অৰ্জুন কৃষ্ণ হৈ গ'ল আকৌ ভকত বৈষ্ণৱ কিয় হ'ব লাগে লীন হৈ গ'ল সেইটো হয় কিন্তু এনেই শাস্ত্ৰীয় দিশত যেতিয়া হেৰিয়ালৈ গুচি গ'ল তেওঁলোকতকৈ আগতে দেখোন গৈ স্বৰ্গত দুৰ্যোধন দুষাৰখন আগতীয়াকৈ বহি আছে তেওঁলোক বাটতে পৰিয়ে গ'ল বুজাওঁতে ব্যাসে নিখুঁতকে বুজাইছে খালি বুজোতে আমি ভুলকে বুজিছো
স্বৰ্গটো কাৰ লক্ষ্য স্বৰ্গটো দুৰ্যোধন দুঃশাসন আৰু কৰ্ণৰহে লক্ষ্য বস্তু স্বৰ্গ মানে কি স্বৰ্গ মানে সুখ সুখটো কিয় লাগে ঈশ্বৰক পাহৰিবৰ কাৰণে লাগে ৰ'ব ঈশ্বৰক পাহৰিবৰ কাৰণেহে সুখটো লাগে হয়নে এতিয়া সুখটো কি চাব বিচাৰিছে কোনে ধৰ্মৰাজে এতিয়া ধৰ্মৰাজ এইটো কাৰণে গ'ল সুখটোনো কি চাব বিচাৰিলে সুখটো চাবলৈ বিচাৰোতে দেখিছে নৰকত পৰি তেওঁ 4জন ভাতৃ আৰু দ্ৰৌপদীয়ে কান্দি আছে আৰু কোন কোন হাঁহি আছে দুৰ্যোধন দুঃশাসন কৰ্ণ এইকেইজনে হাঁহি আছে তত্ত্বৰ অৰ্থত বুজালে আপুনিও নুবুজিলে ময়ো নুবুজিলো আমাৰ উপৰি পৰিসও নুবুজিলে এতিয়া সমস্যাটো আমাৰহে থাকি গ'ল হয়নে নহয় বাৰু হয়নে বাৰু গতিকে আমি এতিয়া কি বুলি বুজিব লাগিব মনৰ স্বৰ্গখন যাতে আমি চাবলৈও ইচ্ছা নকৰোঁ নহয় মনৰ স্বৰ্গখন যাতে আমি চাবলৈও নিবিচাৰো ধৰ্মৰাজে স্বৰ্গখন চাবলৈ বিচাৰিয়ে দেখিলে তেওঁ আটাইতকৈ প্ৰাণৰ 4জন ভাতৃ আৰু তেওঁৰ ভাৰ্যা দ্ৰৌপদীয়ে দুখ কষ্টত ককবকাই আছে হয়নে সিংহাসনত বহি বিলাস বৈভৱত মশগুল হৈ কোন আছে দুৰ্যোধন দুঃশাসন আৰু কৰ্ণ হয়নে তাৰ তত্ত্বটো শুনক দুৰ্যোধন আমাৰ অহংকাৰ দুঃশাসন আমাৰ হিংসা জেদ আৰু ভেদ কৰ্ণ যিবিলাক কৰ্ম সজাতীয় নহয় যিবিলাক কৰ্ম বিজাতীয় ইমানেই জেদি কৃষ্ণই মাতিলেও নাযাওঁ মই দুৰ্যোধনৰ লগ গ'ল জানো নগ'ল সেইটো কাৰণে কৰ্ণতকে বীৰ নাই কিয় কৰ্ণতকে বীৰ নাই পৃথিৱীত এনে কোনো নাই যি কৃষ্ণই মাতিলে নোযোৱাকে আছে বান্ধি ৰাখিছে হয়নে বান্ধি ৰাখিছে সেইটো কাৰণে বিজাতীয় কৰ্ম হল কৰ্ণ সজাতীয় নহয় মন ইন্দ্ৰিয়ৰ অন্তৰ ইন্দ্ৰিয়ৰ কাষলৈকে নগ'ল হয়নে সেইটো কাৰণে অন্তৰ ইন্দ্ৰিয়ৰ শ্ৰেষ্ঠ তত্ত্ব হল ধৰ্ম বোলে কি ভোক ভোককে কান্দি আছে কি দেখি দুৰ্যোধন ৰূপী অহংকাৰ দেখি দুঃশাসন ৰূপী হিংসা জেদ আৰু ভেদ বিলাক দেখি আৰু কৰ্ণৰূপী বিজাতীয় কৰ্মবিলাক দেখি যদি সুখৰ ধামলৈ যাবলৈ হয় তেতিয়াহ'লে ভীমক কান্দি থকা দেখিছে ভীম কি আত্মবুদ্ধি তাত নাশ হয় সেইটো কাৰণে ভীমে তাত কান্দি আছে হয়নে অৰ্জুনে কি কৰিছে অৰ্জুনে বিলাপ কৰি আছে তাত বোলে কি অৰ্জুন হল আত্মদৰ্শন তাত কি হৈ আছে হয়নে তাত অনীতি অন্যায় হিংসা আৰু দেশ এইবিলাকৰ ৰাজত্ব চলি আছে সেইটো কাৰণে নকুলে বাগৰি বাগৰি হিয়ালি জিয়ালি কান্দি আছে নকুল কি ন্যায় নীতি আৰু সদাচাৰ এইবিলাকৰ তাত কোনো মূল্য নাই সহদেৱে ভগৱান কৃষ্ণক স্মৰণ কৰি কৰি ফেকুৰি ফেকুৰি কান্দিছে সহদেৱ কি সৎসংগ সহিষ্ণুতা বিনম্ৰতা কোমলতা এই ভাৱবিলাক এইবিলাক ভাৱৰ তাত মৃত্যু হৈ আছে হয়নে দ্ৰৌপদী কি এই 5টা তত্ত্বক স্বামী ৰূপেৰে ভক্তি কৰা ভক্তি তত্ত্ব ভক্তি বাবা পাঞ্চালী অচেতন হৈ পৰি আছে গতিকে সুখৰ স্বৰ্গত দুৰ্যোধন দুঃশাসন আৰু কৰ্ণৰহে সদায় প্ৰৱেশ হয় সুখৰ স্বৰ্গত পাণ্ডৱৰ কি হয় দুখ কষ্ট আৰু যন্ত্ৰণা হয় সেইকাৰণে ৰজাৰ শৰণ নাই সেইটো হয়নে বাৰু সেইটো কাৰণে ৰজগুণী বস্তুবিলাকৰ কোনো সংস্কাৰ নাই হয়নে বাৰু শৰণটো সংস্কাৰী বস্তু এই সংস্কাৰী বস্তুৰ গৰাকী পটককে হ'ব ভক্তি য'ত আছে তেওঁৰ ওচৰতে আছে হয়নে বাৰু
গতিকে তত্ত্ব দিশটো অত্যন্ত ৰহস্যযুক্ত গতিকে আমি সেইখিনি স্পৰ্শ কৰিবগৈ পাৰিব লাগিব গতিকে গীত সেইটো প্ৰত্যয় হ'ল নে বাৰু আৰু গীতা হল যোগশাস্ত্ৰ গীতা কি যোগশাস্ত্ৰ সেইটো কাৰণে গীতাৰ অধ্যায়বিলাকক যোগ বুলি কোৱা হৈছে হয়নে ৰামায়ণ কি ৰামায়ণ হল ৰামৰ মানসিক বৃত্তি সেইকাৰণে ৰামায়ণৰ এটা নাম কি ৰামচৰিত মানস হয়নে পৰমাত্মাৰ চৰিত্ৰ আমি কিমান দিন শ্ৰৱণ কীৰ্তন কৰিব পাৰিম 7 দিন এই 7 দিনীয়া জীৱনটো শেষ হলে আৰু কৰিবলৈ নেপাম সেইটো কাৰণে জীৱনটো পাইছিলো হৰিক বুজিবলৈ কিহত লাগি গলো হৰমৰাত লাগি গলো মৃগ চিকাৰত লাগি গলো পহুৱে পানী খাইছে বুলি হৰ মাৰি দিলো অন্ধমুনিৰ পুত্ৰটো মৰি থাকিলে হয় না সেইটো কাৰণে ৰামায়ণ হল কাণ্ড কাণ্ড মানে কি ঘটিব যিটো জনা নাযায় সেইটো কাৰণে ৰামায়ণত কাণ্ড সকলোৱে উলহ মালহেৰে ৰামৰ ৰাজ অভিষেক পাতিব কিন্তু কাণ্ড হৈ কি হৈ গল বনবাস হৈ গল সেইটো কাৰণে নভবা নিচিন্তাকে হঠাতে যিটো হৈ যায় সেইটো কাণ্ড বুলি কয় সেইটো কাৰণে ৰামায়ণত কাণ্ড যিবিলাক পূৰ্ব পৰিকল্পিত আগতেই নিশ্চিত হৈ আছে আৰু সেইমতে ভগৱান কৃষ্ণই লীলা কৰিব হয়নে সেইখিনি পৰ্ব বুলি কোৱা সেইটো কাৰণে মহাভাৰতত কি পৰ্ব পূৰ্ব পৰিকল্পিত আগতীয়াকৈ প্ৰস্তুত হৈ আছে হৰিয়ে কথা দি থৈছে কাক সত্য যুগত ঋষিসকলক মুনিসকলক যোগীসকলক বোলে তেওঁলোকে কি কৰিছিলে হাজাৰ হাজাৰ বছৰ ঈশ্বৰ কৃষ্ণক হৃদয়ত উপাসনা কৰি জ্ঞান মাৰ্গেৰে সৈতে কৃষ্ণ আৰু তেওঁ অখণ্ডিত আনন্দত এক হৈ আত্মাৰূপ হৈ গৈছিলে আৰু সাধনাৰ পৰা তপস্যাৰ পৰা যেতিয়া আঁতৰি আহে তেওঁলোকৰ ভোক লাগে পিয়াহ লাগে তেওঁলোকৰ মনলৈ কামনা আহে হয়নে তেতিয়া তেওঁলোকে ভগৱন্ত প্ৰভুক কৈছিল হে প্ৰভু মনৰ সমস্ত কামনা দূৰ হৈ যোৱাৰ তোমাৰ স্পৰ্শ দিবা তুমি এদিন হয়নে ঋষিসকলক কি আশীৰ্বাদ দিছিলে পৰমেশ্বৰে বোলে কি দাপৰ যুগত মই যেতিয়া নন্দৰ গৃহত নন্দৰ দুলাল হৈ যেতিয়া মই মাখন চুৰ কৰি লীলা কৰিম তোমালোক তেতিয়া তাত অশিক্ষিতজ্ঞ বৃন্দাবনৰ গোপী হৈ জন্ম ল'বা তোমালোকে মোৰ হৃদয়ত স্পৰ্শ কৰিছিলা আৰু মই তোমালোকৰ হাতত স্পৰ্শ কৰিম মোৰ হাতত যিদিনাখনে তোমালোকে স্পৰ্শ কৰিবলৈ পাবা তোমালোকৰ কামনা বাসনা মায়া মোহ লোভ লালসা সমস্তখিনি দূৰ হৈ যাব বোলে কি মই নিষ্কাম কৃষ্ণ সেইটো কাৰণে কামজয় শাস্ত্ৰ ইটো মাধৱৰ কি পূৰ্ব পৰিকল্পিত ঋষিক বৰ দি থৈছে দাপৰ যুগত আহি তেওঁলোক বৃন্দাবনৰ গোপী হৈ জন্ম লৈছে বেদৰ মন্ত্ৰবিলাকক ভগৱন্ত কৃষ্ণই শ্ৰীমুখে ৰাখিছিলে তেওঁৰ তত্ত্ববিলাকক স্পৰ্শ কৰিবৰ কাৰণে হয়নে বেদৰ মন্ত্ৰৰ দুটা তত্ত্ব আহি গ'ল এটা হ'ল নিৰ্গুণ এটা হ'ল গুণময় গুণমৰ তত্ত্বৰ প্ৰাধান্যই নিৰ্গুণ কৃষ্ণক কি কৰিলে ঢাকি পেলালে সেইটো কাৰণে কি কৰিলে বেদৰ মন্ত্ৰবিলাকে কান্দি কান্দি ভগৱান কৃষ্ণক ক'বলৈ ল'লে সেইটোকে কওঁ বেদৰ মন্ত্ৰবিলাকে ভগৱান কৃষ্ণক কান্দি কান্দি ঈশ্বৰ অনন্ত ঈশ্বৰক ক'বলৈ ধৰিলে হে জগতৰ হৰি আমি তোমাৰ বাণী হলো বেদ হলো কিন্তু আমি গুণৰ তত্ত্বত ৰৈ গলো আমাক এই গুণৰ বন্ধনৰ পৰা তোমাক মুক্ত কৰি তোমাৰ নিৰ্গুণ তত্ত্বত তুমি আমাক এক কৰি দিয়া এতিয়া ভগৱান কৃষ্ণই বেদৰ গাভীৰূপ বৎসৰূপ এই বেদমন্ত্ৰবিলাকক বৰ দিছিলে বোলে কি মই যেতিয়া নন্দৰ গৃহত লীলা কৰিম তোমালোকে নন্দৰ গৃহৰ গোবৎস হৈ জন্ম ল'বা পূৰ্ব পৰিকল্পিত
নন্দৰ গৃহৰ 9 লাখ কুবৎসৰ হৈ জন্ম লৈছিলে বেদৰ মন্ত্ৰবিলাক কৃষ্ণৰ স্পৰ্শ পাব বিচাৰিছিলে হয়নে বাৰু এটা গীতা শাস্ত্ৰ কি যোগ শাস্ত্ৰ যোগ মানেনো কি ইংৰাজীত প্লাছ বুলি কোৱা যোগ মানে ইংৰাজীত প্লাছ বুলি কোৱা হয় আসলতে ইয়াৰ শুদ্ধ উচ্চাৰণটো সংস্কৃতত যুগ হয় যুগ হয়নে যুগ মানে কি আসলতে সময় যুগ মানে সময় যেতিয়া তেতিয়া যুগেই যুগেই সম্ভৱামি যুগেই যুগেই যেতিয়াই যেতিয়াই সেইটো কাৰণে আদিতে কাক কৈছিলে গীতা শাস্ত্ৰ বিৱস্থানক বিৱস্থানৰ পৰা কোনে পাইছিলে মানৱজনীৰ পিতৃপুৰুষ স্বয়ম্ভুৱ মনুৱে পাইছিলে মনুৰ পৰা কোনে পাইছিলে ঋষি সমাজে পাইছিলে ঋষি সমাজৰ পাছত কোনে পাইছিলে ৰাজন্যবৰ্গই পাইছিলে নিমি আদি ৰজাসকলে পাইছিলে তাৰ পাছত কি হ'ল এই গীতাৰ যোগশাস্ত্ৰৰ ক্ৰমটো ছেদ হৈ গ'ল চৰ্চা নোহোৱা হ'ল বুজি নোপোৱা হ'ল আৰু ই লুকাই থাকিলে দাপৰ যুগত ভগৱান কৃষ্ণই তেওঁৰ শ্ৰীমুখৰ বাণী মধ্যম পাণ্ডৱ অৰ্জুনক আকৌ বিদিত কৰি এই গীতাক কি কৰিলে আকৌ পুনৰ চৈতন্য কৰিলে এইটো কাৰণে জীৱ অৰ্জুন কৃষ্ণ পৰমাত্মা এই জীৱ আৰু কৃষ্ণৰ মাজত যেটো সমন্বয় এই সমন্বয়টোই হ'ল কি যোগ প্লাস জীৱ আৰু কৃষ্ণৰ মাজত সংযোগ হৈ যোৱাৰ যেটো ব্যৱস্থা এইটোই হ'ল কি এইটোই হ'ল যোগ সংযোগ সেইটো কাৰণে গীতা কি যোগ শাস্ত্ৰ যোগ মানে কি মোৰ লগত তোমাক মই সংযোগ কৰিম কিহেৰে প্ৰথম অজ্ঞানেৰে সেইটো কাৰণে অৰ্জুনৰ বিষাদ দ্বিতীয়তে অজ্ঞান দূৰ কৰি মই তোমাক মোৰ জ্ঞান দিম কি সাংখ্য যোগ হয়নে তুমি যুদ্ধ নকৰো বুলি কৈছিলা কিন্তু মই কলে কৰিবই লাগিব বলে কি কৰ্মযোগ কৰ্মৰ পৰা মই তোমাক বন্ধন মুক্ত কৰিম বলে কি কৰ্ম সন্ন্যাস যোগ গোটেই ক্ৰমটো তেনেকে আগবাঢ়িছে আমিও নাজানো বৰ গভীৰকে যিখিনি আমি গুৰুৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত পাইছো সেইখিনিকে আমি জনাইছো যে যোগশাস্ত্ৰ অৰ্থাৎ জগতৰ হৰি যোগেশ্বৰ যোগেশ্বৰৰ শ্ৰীমুখৰ বাণী জীৱৰ প্ৰতি যি তত্ত্ব ইয়া হ'ল যোগশাস্ত্ৰ অৰ্থাৎ যোগেশ্বৰৰ বাণী হ'ল যোগশাস্ত্ৰ সেইটো কাৰণে কৃষ্ণই যদি গীত গায় তেতিয়াহ'লে গীতা হয় কৃষ্ণই যদি কথা কয় তেতিয়াহ'লে বেদ হয় আৰু কৃষ্ণই যদি তেওঁৰ ৰহস্য ভক্তি তত্ত্ব প্ৰকাশ কৰে তেতিয়াহ'লে ভাগৱত হয়